লাচিত সেনাৰ বিৰুদ্ধে যিবোৰ অভিযোগ উত্থাপন হৈছিল সেই সন্দৰ্ভত মুখ খুলিছে বীৰ লাচিত সেনাৰ সচিবে ৰন্তপানী ফুকনে এই সন্দৰ্ভত মন্তব্য কৰিছে বিকাশ অসমৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছিলে সেই সন্দৰ্ভতো বীৰ লাচিত সেনাৰ সচিব গৰাকীয়ে উত্তৰ দিছে এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো বীৰ লাচিত সেনাৰ বিৰুদ্ধে যিবোৰ শেহতীয়া অভিযোগ আছিল সেই অভিযোগ সন্দৰ্ভত ৰন্তপানী ফুকনে মন্তব্য কৰিছে বিকাশ অসমৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভতো মন্তব্য কৰিছে আৰু এনেদৰে সংগঠনৰ পৰা ব্যৱস্থা লব সেই সন্দৰ্ভতো বীৰ লাচিত সেনাৰ সচিব ৰন্তপানী ফুকনে সংবাদ মাধ্যমৰ আগত আজি কিছু কথা উল্লেখ কৰিছে আমি এটা কথা আমি ক'ব বিচাৰো হিটোৱে হৈছে যে যেনেকৈ ভাৰতীয় সংবিধান এখন বেলেগ ধৰণে চলে তাৰ নীতি নিয়ম আইন শৃংখলা সাংবিধানিকভাৱে চলি যায় বিকাশ অসমৰ নামটো আপোনালোকে দেখিছে যোৱা কেইটামান দিনৰ পৰা বিকাশ অসম সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম তাত অধিক সুচাৰ হৈ আছে এতিয়া কথাটো হৈছে যে কেউফালৰ পৰা বিভিন্ন বাৰ্তা আহিছে যে বিকাশ অসমৰ ক্ষেত্ৰত বীৰ লাচিত সেনা অসমে কিয় এটা শক্তিশালী ভূমিকা বা পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই এতিয়া আমি এটা কথা আমি ক'ব বিচাৰো হিটোৱে হৈছে যে যেনেকৈ ভাৰতীয় সংবিধান এখন বেলেগ ধৰণে চলে তাৰ নীতি নিয়ম আইন শৃংখলা সাংবিধানিকভাৱে চলি যায় ঠিক তেনেধৰণে সকলো ৰাইজে গম নাপাব বা তেখেতেও গম নাপাব যে বীৰ লাচিত সেনাৰ এখন সংবিধান আছে সংবিধান মতে বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত হয় নীতি নিয়মৰ মাজেদি বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত হয় আৰু তাত এটা কথা আছে যে বীৰ লাচিত সেনা অসমৰ যদিও লক্ষ্য উদ্দেশ্য কোনোবাই বিঘ্নিত কৰিছে বীৰ লাচিত সেনা অসমে অসমীয়া মানুহৰ যিটো স্বকীয়তা আৰু আধিপত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে ঐতিহ্য স্বকীয়তা ৰক্ষাৰ যিখন ধাৰাবাহিক যুঁজক আগবঢ়াই লৈ যাব বিচাৰিছে তাক যদি কোনোবাখিনিত বিঘ্নিত কৰিছে তাক যদি কোনোবাখিনিত বিপথে পৰিচালিত কৰিছে তেতিয়া নিশ্চিতৰূপে সাংগঠনিকভাৱে বীৰ লাচিত সেনাই তাতকৈ পদক্ষেপ গ্ৰহণ কৰিব কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব কিন্তু কোনোবা এটা পডকাষ্টত যদি যায় বা কোনোবা এজন ইউটিউবাৰে যদি তেওঁক সাক্ষাৎকাৰ লয় তেতিয়াহ'লে এই সাক্ষাৎকাৰ যেতিয়া ল'ব তাত মুখ্য সচিব ৰন্তপানী ফুকনৰ পডকাষ্টলৈ নামাতে কোনোবা ইউটিউবাৰে যেতিয়া মোৰ কিবা এটা ল'ব তাত ৰন্তপানী ফুকনৰ মুখ্য সচিবজনক তালৈ নামাতে গতিকে সেই কথাখিনি আনুষ্ঠানিক বীৰ লাচিত সেনাৰ বক্তব্য কেতিয়াও হ'ব নোৱাৰে কাৰণ এটা পডকাষ্টত তেওঁৰ জীৱনৰ সৰু সৰু প্ৰত্যেকটো কথা তাত সুধিব তাতো বহুতে সোধে যে আপোনাৰ প্ৰথম প্ৰেম কওক দ্বিতীয় প্ৰেম কওক আপুনি কোনখন স্কুলত পঢ়িছিল আপোনাৰ সৰুতে আপুনি কি কি দুষ্টামি কৰিছিল কেনেকুৱা ধৰণে আহিছিল এই কথাখিনি কেতিয়াও সাংগঠনিকভাৱে এইটো সাংগঠনিক বাৰ্তা কেতিয়াও হ'ব নোৱাৰে গতিকে পডকাষ্টত এটা কথা কোৱা বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কিবা এটা বক্তব্য কেতিয়াও সেইটো বীৰ লাচিত সেনাৰ আনুষ্ঠানিক বক্তব্য নহয় যদি কোনোবা এটা পডকাষ্টত কোনোবা বিকাশ অসমে সস্তীয়া তৰল কথা বতৰা কৈছে ৰুচিহীন বক্তব্য আগবঢ়াইছে শালীনতাবিহীন কথা বতৰা তেওঁ যদি তাত কৈছে তেতিয়াহ'লে অসমৰ ৰাইজে নিৰ্ণয় কৰিব অসমৰ জনসাধাৰণে নিৰ্ণয় কৰিব তেওঁক কেনেধৰণে নেতা হিচাপে আঁকোৱালি ল'ব গ্ৰহণযোগ্যতা কিমান থাকিব তেওঁৰ প্ৰাসংগিকতা কিমান থাকিব নে তেওঁ অপ্ৰাসংগিক হৈ যায় এইটো অসমৰ ৰাইজে বিচাৰ বিশ্লেষণ কৰিব গতিকে কোনোবা পডকাষ্টত কি কৈছে বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কি কৈছে এই কথাখিনি মই সেইকাৰণে কওঁ ই আনুষ্ঠানিক কেতিয়াও বীৰ লাচিত সেনাৰ বক্তব্য হ'ব নোৱাৰে তৎসত্ত্বেও যিহেতু কিছু কিছু কথাই অসমৰ সমাজ জীৱনত থকা বহুবিলাক মানুহৰ কোনোবাখিনিত মনত আঘাত আনিছে তাৰ লগে লগে যিহেতু ধন দাবীৰ গোচৰত ইতিমধ্যে বিকাশ অসমৰ নামটো কোনোবাখিনিত সাঙুৰি আহিছে